Hello everyone, good morning. আজি আকৌ এটা মিনি ব্লগ লৈ আহিছো আৰু আয়ানে উঠিয়ে দেখিছে একদম ফ্ৰেশ হৈ লৈছে। তাৰ পিছত তাক মই গাটো ধুৱাই দিলো কিয়নো তাৰ কাৰণে আজি এটা বিশেষ দিন কি বিশেষ দিন লাহে লাহে কম বাৰু। আৰু ইয়া দেখিছে গা ধুই আহি নতুন ইউনিফৰ্ম আৰু জোতা দেখি একদম লৰাৰ ফুৰ্তি। আৰু যিসকলে আমাৰ ভিডিঅ' চাই থাকে তেওঁলোকে ভাবিছে চাগে আয়ানৰ আগৰ ইউনিফৰ্মযোৰ বেলেগ আছিল আৰু এতিয়া ইউনিফৰ্মযোৰ বেলেগ। কাৰণটো হ'ল যে আয়ানে যিখন স্কুলত পঢ়ি আছিল তাত মানে নাৰ্সাৰী এলকেজি ইউকেজি এই তিনিটা ক্লাছে আছে। আয়ান যেহেতু এবাৰ ক্লাছ 1 পাইছে আৰু তাক আমি কেবি স্কুলতে এডমিশ্যন দিলোঁ আৰু ইয়াৰ আগৰ এটা ভিডিঅ'ত আমি এডমিশ্যনৰ সকলোবোৰ প্ৰচেছ দেখাইছিলোঁ আৰু আয়ান দেখিছে একদম ৰেডি হৈ গ'ল আৰু ময়ো ৰেডি হৈ লওঁ। তাৰপিছত তাক ভাত কেইটামানো খুৱাই দিব লাগিব, নহ'লে একদম ৰাতিপুৱা ভাত খাব মনেই নকৰে। আৰু আমি ভাত পানী খাই ৰেডি হৈ গ'লোঁ স্কুল যাবৰ কাৰণে। আৰু বিশেষ দিন বুলি কিয় কৈছিলোঁ, আজি ক্লাছ 1ৰ মানে ৱেলকাম প্ৰগ্ৰেম আছে, ষ্টুডেণ্টখিনিক মাতিছে আৰু লগতে পেৰেণ্টছকো মাতিছে। আয়ানৰ পাপা যিহেতু ডিউটি গ'ল সেইকাৰণে আমি দুয়োটাই গ'লোঁ আৰু এই গোটেই ষ্টুডেণ্টখিনি হ'ল ক্লাছ 1ৰ। স্কুলত সোমোৱাৰ পিছতে আয়ানে অকণমান মনটো মাৰি আছিলে, যিহেতু নতুন স্কুল নতুন পৰিৱেশ তাৰ চাগে অলপ ভয়ো লাগিছে। আৰু ইয়াত দেখিছে ছিনিয়ৰ ষ্টুডেণ্টখিনিয়ে ক্লাছ 1ৰ ষ্টুডেণ্টখিনিক ধুনীয়াকৈ চন্দন তিলকেৰে ৱেলকাম কৰিছে। তাৰপিছতে আমি পেৰেণ্টছবোৰৰ ভিতৰলৈ সোমাই গ'লোঁ আৰু এই হলটোতে আজি প্ৰগ্ৰেম হ'ব। আৰু দেখিছে আয়ানহঁত ধুনীয়াকৈ বহি আছে আৰু সি মোক সুধি আছে বাৰে বাৰে মই ক'ত বহিম, মানে তাৰ অলপ ভয়ো লাগি আছে। আৰু তাৰপিছতে এই টিকলিকেইজনী দেখিছে নহয়, আমাকো ধুনীয়াকৈ চন্দন তিলকেৰে ৱেলকাম কৰিলে আৰু লগতে এখন ৱেলকাম কাৰ্ডো দিছে নিজ হাতেৰে লিখি। আৰু এই পৰিৱেশটো যে মোৰ বহুতেই ভাল লাগিল। আৰু অলপ পিছতে প্ৰগ্ৰাম ষ্টাৰ্ট হৈ গ'ল। আৰু প্ৰথমতে ৱেলকাম ছঙেৰে সকলোকে ৱেলকাম কৰিলে, তাৰপিছতে ডান্স কৰিলে। মানে ষ্টুডেণ্টখিনি ইমান ধুনীয়া পাৰফৰ্মেঞ্চ দিছে, দেখিয়ে ভাল লাগিছে। কিন্তু মই গানবোৰ দিব পৰা নাই, যিহেতু কপিৰাইট লাগি যাব, সেইকাৰণে মই গানবোৰ দিব পৰা নাই। ডান্স প্ৰগ্ৰেম শেষ হোৱাৰ পিছতে নতুন ষ্টুডেণ্টখিনিক নিজৰ ইণ্ট্ৰডাকশ্যনটো দিব দিছে ষ্টেজত গৈ, কিয়নো তেওঁলোকৰ আজি প্ৰথম দিন যিহেতু এইখন স্কুলত। আৰু ইয়াত দেখিছে আয়ান গৈছে আৰু সি ধুনীয়াকৈ ক'লে। তাৰপিছত প্ৰিন্সিপাল ছাৰৰ পৰা এটা গিফ্টটো ল'লে আৰু লগতে চকলেটো পালে। আৰু এইখিনিতে বহুত হেপ্পী আৰু সিহঁত। আৰু ফাইনেলি আমাৰ কাৰণেও আহি গ'ল ক'ল্ড ড্ৰিংকছ, যিহেতু ইয়াত বহুত গৰম, মানে ক'ল্ড ড্ৰিংকছখন খাইহে ভাল লাগিছে। আৰু ইপিনে দেখিছে আয়ান গৈছে চেল্ফ অট'গ্ৰাফ দিবৰ কাৰণে, মানে সকলো ষ্টুডেণ্টকে ইয়াতে নিজৰ নামটো লিখিব দিছে। আৰু ধুনীয়াকৈ আয়ানে নামটো লিখিলে আৰু আহি পেলাই মোক কি কৈছে জানেনে? আয়ানৰ মনটো এতিয়াহে ভাল হৈছে, মানে বহুতো পুৰণা ফ্ৰেণ্ড লগ পালে যে, এতিয়া হেপ্পী আৰু সি। আৰু স্কুলৰ প্ৰগ্ৰেমো শেষ হ'ল, এতিয়া আমি ৰুমলৈ যাওঁ। कलर मिल गया 12 कलर यहाँ पर ऐसा। और ये कार्ड वेलकम कार्ड, ये खोलो तो खोल के देखो इसको, ऐसे खोलो, ये खोलते हैं ऐसे, उधर भी खोलो। माय फर्स्ट डे ऑफ स्कूल। अच्छा लग रहा है? আৰু এতিয়া আবেলি সময়ত আয়নক লৈ অকণমান পাৰ্কলৈ ওলাই আহিলোঁ। সিও আহোঁ কৈ আছিলে। আৰু আজি স্কুলত ক'লে যে সিহঁতৰ এতিয়া ক্লাছ ষ্টাৰ্ট নহয়, ছামাৰ ভেকেশ্যনৰ পিছতহে ক্লাছ ষ্টাৰ্ট হ'ব, মানে জুনৰ লাষ্টৰ পিনে ক্লাছ ষ্টাৰ্ট হ'ব। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু যদি ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু যদি মোৰ ফেচবুক পেজত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি ল'ব। তো আজিলৈ বাই বাই।